জয় হিন্দ। তো আজি এটা এনেকুৱা কথা ক'ম যিটো কথা শুনিলে আপুনি যিটো মন ভাঙা বা ধৰি লওক হাৰ্ড হোৱা, তো এইবিলাক কাম নহয় আৰু মন চন ভাঙি নপৰে আৰু কোনো কাৰণতে মন নাভাঙে। আপুনি মানে ধৰি লওক সময় নষ্ট কৰিব লগা নহয় এইটো কথা শুনিলে। সেইটো হ'ল কি নিজৰ ওপৰত আশা বেলেগৰ ওপৰত কৰি লাভ নাই। প্ৰত্যেকজন মানুহে চেলফিছ হয় আৰু প্ৰত্যেকজন মানুহে ব্যস্ত। গতিকে আপুনি নিজৰ ওপৰত আশা কৰক। এনি এক্টিভিটি, যিকোনো বস্তু, কোনোবাই কিবা কৰি দিব, কোনোবাই কিবা টকা পইচা দি সহায় কৰিব, এইবিলাক কৰি বা এইবিলাক হেৰি কৰিলে আপুনি আৰু মানে হাৰ্ড হ'ব আৰু মানে মন ভাঙি পৰিব। আপুনি কৰা কামৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাব। গতিকে মই কৈছোঁ আপুনি যিখিনি কৰিব পাৰে সেইখিনিৰ ওপৰত বিশ্বাস ৰাখক, আপুনি একদিন ছাকচেছ হ'বই হ'ব। মই চমু এটা উদাহৰণ দিছোঁ। কলেজৰ ফৰ্মেই হওক চাহে কিবাই হওক, সোমবাৰ লাষ্ট ডেট আছে, আজি ধৰি লওক বৃহস্পতিবাৰ, আজি তেওঁ কলেজত যাব, কোনোবা এজন মানুহ লগৰীয়া কলেজত যাব, তাক কৈছে যে ফৰ্মখন নিদিয়া। অ'কে, বিশ্বাস কৰা তাক, ফৰ্মখন নি কেনে সি দি দিব, দি দিলেতো হৈয়ে গ'ল। মানে অপশ্যন আছে আৰু যে সি দিলেও হ'ব আৰু মোৰ হাতত টাইম আছে সোমবাৰলৈকে। গতিকে যদি আপুনি সোমবাৰেই আপুনি মানে কৈছে যে সোমবাৰে যাই কিনে দি দিবি, ঠিক এনেকুৱা যদি আপুনি আশা কৰিছে, যদি সোমবাৰে কোনো কাৰণত তাৰ ফেমিলি প্ৰব্লেম হওক বা তাৰ নিজৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে সি যাব নোৱাৰিলে কলেজত, তেতিয়া আপুনি মানে ভাঙি পৰিব। ঠিক এটা চমু উদাহৰণ এইটো। ঠিক এনেকুৱা কোনো কাৰণতে, কোনো কথাত, কোনো টকা পইচাৰে হওক, কিবাতে হওক, কোনো কাৰণতে আপুনি বেলেগৰ ওপৰত আশা নকৰিব। আপুনি নিজে সময় ৰাখক, সময় লওক, যিখিনি কৰিব পাৰে কৰক, ভৰসা কিন্তু সকলোকে কৰক, ঠিক আছে, কিন্তু আশা নকৰিব। আৰু এইটো যদি আশা যদি নকৰে না, কেতিয়াও আপুনি হাৰ্ড নহয়। অপৰজনৰ ওপৰত ভৰসা কৰক, তেওঁৰ ওপৰত আশা কৰক, নিজৰ ওপৰত বিশ্বাস ৰাখক। অপৰজনে অপৰচুনিটি দিব, অপশ্যন দিব আমাক, আৰু আমি প্ৰত্যেকে খামুচি আগুৱাই যাম। ঠিক আছে, কথাখিনি কেনেকুৱা লাগিল? ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় ভাৰত, জয় অসম।